নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই। আজি আছোঁ আমি ঢেকীয়াখোৱা বৰনামঘৰত। তাকে আপোনালোককো তাৰ পৰিৱেশ অকণমান দেখাওঁ, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বলক কি দেখাব পাৰোঁ দেখাই যাওঁ। এইফালে আছে ঢেকীয়াখোৱা বৰনামঘৰৰ গেটখনত আমি ৰখি আছোঁ আৰু সকলোৱে। এতিয়া ভিতৰলৈ সোমাই যাম, তাৰপিছতে তাকে চাকি বন্তি জ্বলাই সেৱা ভাগি ল'ম। এতিয়া গৈ আছোঁ আমি ভিতৰলৈ চাকি দিবলৈ। এয়া আমি চাকি দিয়াৰ ঠাই পাই গ'লোহি। এতিয়া আমি চাকি বন্তি ধূপ জ্বলাই লওঁ, তাৰপিছতে নামঘৰৰ ভিতৰত তামোল পাণ দি সেৱা ভাগি ল'মগৈ। এয়া চব সকলোৱে চাকি দি আছে, ইমান সুন্দৰ পৰিৱেশ লাগিছে। আজি তাতে ভাদ মাহৰ লাষ্টটো দিন, সেয়ে আমিও আহিলোঁ। তাকে আপোনালোককো সেই পৰিৱেশকণ দেখালোঁ। কেনেকুৱা পালে ভিডিঅ'টো ক'ব আপোনালোকে। এয়া চব মানুহৰ সমাগম যথেষ্টই হৈছে, আজি লাষ্টৰ দিন যদিও। আমি এতিয়া এইফালেদি অকণমান বহোগৈ নামঘৰৰ ভিতৰত। এইফালে আমি সকলোৱে বহি আছোঁ, এইফালে আমাক ভকতে প্ৰসাদ দিছে। আমি এতিয়া প্ৰসাদ লৈ যাম আৰু। এতিয়া আমি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, অলপ বাহিৰৰ ফালে ফুৰোঁগৈ, দেহাকো অকণমান বাহিৰৰ পৰিৱেশ দেখাওঁগৈ। সকলোৱে এতিয়া গৈ আছোঁ, বলক আমাৰ লগত বাহিৰৰ পৰিৱেশখন অকণমান দেখাই যাওঁ। এতিয়া আমি এইফালেদি গৈ আছোঁ। আমি এতিয়া পুখুৰীলৈ গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰৰ।
ঢেকীয়াখোৱা বৰনামঘৰ পুখুৰী। ইয়াতে মাছ সকলো ধৰণৰ দেখা পোৱা যায়, লগতে কাছও আছে। মৰি দিলে মানে ওলায় আৰু আমি দিয়া নাই, সেইবাবে এনেই আপোনালোকক আঁতৰৰ পৰা দেখুৱাইছোঁ। এইফালে গছবিলাকত ইমান বান্দৰ আছে নহয়, দেখিবলৈ ভালেই লাগে, খালি ভয়ো লাগে আৰু আমাৰ দেহা মানুহে। এতিয়া আমাৰ যাব হৈ গ'ল আৰু এইফালে আমাৰ বাইদেউহঁতে কিবাকিবি লওঁ কৈছে, এইফালে চাই আছে সিহঁতি। ময়ো দেহাৰ কাৰণে কিতাপ এখন ল'লোঁ। এতিয়া আমি সকলোৱে যামগৈ, আন্ধাৰো হৈ আহিছে, সেইবাবে আমি সকলোৱে ঘূৰি পকি আজৰি আৰু। এইফালে আমি ফটো মাৰিলোঁ, আপোনালোককো দেখাওঁ দুকপিমান ফটো। এয়া চাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেন্তে, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।